টেৰাকোটা ভাৰতীয় সংস্কৃতিৰ তাহানিৰে পৰাই টেৰাকোটা শিল্পৰ গুৰুত্ব অপৰিসীম। প্ৰাচীন ভাৰতৰ বহু ভাস্কৰ্যত চিৰসেউজ হৈ জিলিকি আছে টেৰাকোটা। পোৰামাটি অথবা টেৰাকোটা শিল্পৰ জৰিয়তে জগত জিনাৰ প্ৰয়াস কৰিছে যোৰহাটৰ পুলিবৰৰ প্ৰত্যাশা বৰা নামৰ এগৰাকী নতুন প্ৰজন্মৰ মহিলাই। প্ৰায় ৮ বছৰৰ পূৰ্বে ছবি আঁকি ভালপোৱা প্ৰত্যাশাই আৰম্ভ কৰিছিল পোৰামাটিৰ গহনা তৈয়াৰ কৰাৰ এই বিশেষ শিল্প। প্ৰথমে নিচা আৰু পাছলৈ এই শিল্প পেচা হৈ পৰিল প্ৰত্যাশাৰ বাবে। আৰু আজি সৰ্বজন পৰিচিত হৈ পৰিছে প্ৰত্যাশাৰ পোৰামাটি শিল্পকৰ্মৰ নিজা ব্ৰেণ্ড মৃত্তিকা। বজাৰখন প্ৰথম অৱস্থাত আচলতে নিজৰ যিসকলে আমাক চিনি পাইছিলে সেই মানুহখিনিৰ পৰাই আৰম্ভ হৈছিলে। চিনাকীসকলে দুই এটা বস্তু লৈছিলে, তাৰপিছত আপোনাৰ তেনেদৰে ভাল পাই মানুহে আদৰি ল'লে। প্ৰত্যাশাই নিজৰ ঘৰতেই গঢ়ি তুলিছে পোৰামাটিৰ গহনা তৈয়াৰৰ এটি ক্ষুদ্ৰ উদ্যোগ। 10 গৰাকী মহিলাই এনেদৰে ধৰিত্ৰীৰ বক্ষভেটি আহৰণ কৰা আলতীয়া মাটিৰ নৰূপ দিয়ে। দিনে নিশাই ৰং তুলিকাৰ মাজত নিমগ্ন হৈ থাকে সকলো। প্ৰত্যাশাৰ হাতৰ পৰশত প্ৰাণৱন্ত হৈ পৰা নানাৰঙী গহনাবোৰ হৈ পৰে গ্ৰাহকৰ অলংকাৰ। জিলিকি থাকে নবোৱাৰীৰ ডিঙিত। প্ৰথমে নিজৰ চিনাকি বন্ধু-বান্ধৱীক লৈয়ে প্ৰত্যাশাই আৰম্ভ কৰিছিল বজাৰখন। কিন্তু লাহে লাহে সামাজিক মাধ্যমৰ সহায়ত প্ৰত্যাশাৰ গহনা পাৰ হৈ গ'ল 7 সাগৰ 13 নদীৰ সিপাৰে। মই ছ'চিয়েল মিডিয়াত ফটো দিছিলোঁ, অনলাইন তেতিয়া মানুহসকলে অৰ্ডাৰ কৰিছিলে আৰু তেনেকৈ আচলতে প্ৰথম আৰম্ভণি ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে হৈছিলে। বৰ্তমান আমাৰ অফলাইনো হয়, আমি বিভিন্ন প্ৰদৰ্শনীত আমি অংশ লওঁ। ইতিহাসৰ সোণোৱালী পাতত জিলিকি থকা টেৰাকোটা শিল্পক জীৱন্ত কৰি গহনাৰে জগত জিনাৰ এই কৰ্ম কৰি যাওঁতে বহু প্ৰত্যাহ্বানে চুই গৈছে প্ৰত্যাশাক। ছাতুৰ দৰে প্ৰতিটো কামত সহযোগিতা কৰি অহা তেওঁৰ স্বামী দুৰ্ঘটনাত পতিত হৈ 2023 বৰ্ষত এখন ভৰি হেৰুৱাবলগীয়া হৈছিল। কিন্তু এনে ভয়ানক পৰিস্থিতিৰ মাজতো মন ভাঙি নিদিলে প্ৰত্যাশাই, যাৰ বাবে এতিয়া প্ৰত্যাশাই প্ৰস্তুত কৰা অলংকাৰ সকলোতে সমাদৃত। এই শিল্পৰ জৰিয়তে প্ৰত্যাশা বৰা স্বাৱলম্বী হোৱাৰ লগতে আন 10 গৰাকী মহিলাক দেখুৱাইছে স্বাৱলম্বিতাৰ পথ। বিভিন্ন স্থানৰ টেৰাকোটা শিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰি মহিলা উদ্যমিতাৰ দিশতো কাম কৰি গৈছে প্ৰত্যাশাই। লক্ষ্য এটাই, এই শিল্প জিলিকি থাকক, মহিলাসকল নিজ কৰ্মৰে উজ্বলি থাকক। যোৰহাটৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, DD নিউজ অসম।